আপোনালোকক মোৰ আৰু মোৰ পৰিয়ালৰ তৰফৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। চ' কেনেকুৱা ধৰণৰ চলিছে আপোনালোকৰ বিহুৰ বজাৰ ৰাতি? আমিও কিবাকে অলপমান চাই আহিছিলোঁ কালি মাৰ লগত। ঘৰৰ ওচৰতে এখন বজাৰ বহে, কিন্তু তাত চানডে বেছি বহে আৰু গতিকে অলপ চলপ আছিলে ইভিনিং। চ' সেইখিনিকে আমি চাই আহিছোঁ। মই আপোনালোকক থুলমূলকৈ সৰুকৈ ক্লিপ এটা দেখুৱাম বাৰু কি আছিলে বজাৰত। বিশেষ তেনেকুৱা নাছিল, কাৰণ যিহেতু বৰষুণ দি আছে কালি। কি পালোঁ আৰু দেখিলোঁ আপোনালোকক আগতে দেখুৱাই লওঁ ব'লক। আৰু এয়া আমি আহি পালোঁ আমাৰ বজাৰৰ ওচৰত। এইটো হ'ল আমাৰ কলেজৰ ওচৰৰ বজাৰ। ইয়াত বহু বস্তুৱে বহিছে। এয়া হ'ল পিঠা। তেল পিঠাটো আপোনালোকে দেখিছেনে বাৰু? এই পিঠাখিনি 50 টকাকৈ এটা পেকেট, 8 পিচ থাকে। আমি আনিছিলোঁ, খাবলৈ খুবেই টেষ্টি। আৰু ইয়াৰ পৰা আমাৰ মায়ে ল'লে মানিমুনি আৰু ভেদাইলতাৰ পাত, আৰু মায়ে জহা চাউল আৰু বৰা চাউলো ল'লে। ইয়াত জুলীয়া মিঠৈও আছিলে, কিন্তু 100 ৰুপিজকৈ বটল, চ' আমি নল'লোঁ। আৰু এয়া মাছ। আমাৰ মায়ে মাছ দেখিলেই ৰৈ দিয়ে, গতিকে ৰখি চালেই। আৰু এইফালে বজাৰ বহা নাই যিহেতু, সেইকাৰণে আমি ঘৰলৈ গ'লোঁ। পৰা মই আনিছিলোঁ যিহেতু ভেদাইলতা আৰু বহুতো বস্তু আনিছিলোঁ, পিঠা চিঠা। সেইখিনি আপোনালোকক দেখুওৱা হোৱা নাই। আৰু যিহেতু কালি একো কৰা নহ'ল, আজি মই বস্তুবোৰ তেনেকুৱাই থৈ দিয়া গ'ল। আৰু বিশেষকৈ মই আনিছিলোঁ ভেদাইলতা। মায়ে ভেদাইলতা আৰু মানিমুনি জোল বনাব, কিন্তু মই এমুঠা আনিছিলোঁ পকৰা বনাবৰ কাৰণে। চ' আজি মই সেইটোকে বনাম আৰু ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। চ' বলক চাই থাকিব মই কেনেদৰে বনাওঁ। আৰু প্ৰয়োজন হোৱা বস্তু হ'ল এটা পিঁয়াজ, এচামুচ হালধি, এচামুচ নিমখ, আৰু এচামুচ ধনিয়া পাউডাৰ, আৰু আদা নহৰু পেষ্ট, আৰু কেঁচা জলকীয়া 3টা। চ' এইটো আমি পকৰা বনাম। আৰু এইটো হ'ল পিঠাগুড়ি 2 বা 3 চামুচ, আৰু আধা ঘণ্টা তিয়াই থোৱা মচুৰ দাইলখিনি মই পেষ্ট বনাই ল'ম এতিয়া। একেবাৰে ফাইন পেষ্ট কৰিব নালাগে, অলপ ডাঠকৈ থাকিলে বেছি ভাল লাগে খাবলৈ। আপোনালোকে যদি ফাইন পেষ্ট কৰে তেতিয়াহ'লেও কৰিব পাৰে। আৰু এটা বাউলত মই গোটেইখিনি এতিয়া ঢালি মিক্স কৰি ল'ম। এইখিনি মই কাটি লৈছিলোঁ আপোনাৰ ভেদাইলতাৰ পাতখিনি সৰু সৰুকৈ মিহি মিহিকৈ। চ' এইটোও মই দাইলৰ পেষ্টৰ লগত মিক্স কৰি দিলোঁ। আৰু বাকী যিখিনি আছিলে আপোনাৰ এড কৰিবলগীয়া মছলা, সেইখিনিও মই একেলগে ইয়াত এড কৰি যাম এটা এটাকৈ। চ' প্ৰথমতে দাইলখিনি ভালকৈ মিক্স কৰি লৈছোঁ। আদা নহৰু পেষ্টখিনি দি লৈছোঁ, ধনিয়া পাউডাৰ আৰু নিমখ, হালধি গুড়ি, আৰু লগতে আমাৰ পিঁয়াজখিনিও দি দিম, আৰু কেঁচা জলকীয়াখিনিও মই এতিয়া এড কৰি যাম একেলগতে। আৰু গোটেইখিনি মিশ্ৰণ মই একেলগে ভালকৈ মিক্স কৰি ল'ম। পানী এড কৰিব নালাগে। যদি আপোনালোকৰ বেছি ডাঠ হৈ থাকে তেতিয়াহ'লে পানী এড কৰিব পাৰে। মই পিঠাগুড়িখিনিও এড কৰি দিলোঁ। আপোনালোকে বেচন বা ময়দা যদি মিক্স কৰে তেন্তে এইটো একে সময়তে মিক্স কৰি দিব। আৰু দেখিছেনে ধুনীয়াকৈ হৈ আহিছে। পানী মই ব্যৱহাৰ নকৰাকৈ হৈ গৈছে। গতিকে এনেকৈ ডাঠকৈ মই এইটো ফ্ৰাই কৰিম এতিয়া। আৰু পেন এটাত মই তেল গৰম হ'বলৈ এৰি দিছিলোঁ। সৰিয়হৰ তেল এড কৰিছিলোঁ মই। চ' তেলটো গৰম হৈ গৈছে, আৰু মই এনেকৈ চামুচেৰে এটা এটাকৈ পকৰা চাইজত দি যাম তেলত। হাতেৰে একো কৰিব নালাগে, ডাইৰেক্ট চামুচেৰে হৈ যায়। গতিকে এনেকৈ উঠাবও সুবিধা হয়। আৰু মই গোটেইখিনি এনেকৈ দি যাম ভালকৈ ফ্ৰাই হ'বলৈ। আৰু মোৰ পকৰাকেইটা ফ্ৰাই হৈ গৈছে। কালাৰ দেখিছে চেঞ্জ হৈ গৈছে। এইটো জ্বলি যোৱা নাই কিন্তু, কাৰণ যিহেতু ভেদাইলতা পাতৰ পকৰি বনাবৰ কাৰণে এনেকুৱা কালাৰ হৈয়ে যায় আপোনাৰ, অলপ ক'লাহেন হয়। চ' গতিকে এইটো তেলত ফ্ৰাই হৈ গৈছে। মই 2 চাইডে ভালকৈ ভাজি ল'ম। আৰু দুটা ফালে ভালকৈ ফ্ৰাই হৈ গৈছে যিহেতু, গতিকে মই পকৰাবিলাক উঠাই ল'ম এতিয়া এটা এটাকৈ গোটেইখিনি। আপোনালোকে টিশ্যু পেপাৰতো উঠাব পাৰে, তেতিয়া এক্সেছ তেলখিনি ওলাই যায়। চ' ইমান বেছি তেল নাছিলে, গতিকে মই সেইকাৰণে এনেকৈ উঠালোঁ। আৰু মই বাকীবোৰো দি দিছোঁ তেনেকুৱা এটা এটাকৈ গোটেইখিনি ভালকৈ এবাৰ ফ্ৰাই কৰি লওঁ। এবাৰ আপোনালোকক দেখুৱাই দিছোঁ। আৰু আমাৰ পকৰা বনি ৰেডি। চাইছে ন, একেবাৰে ক্ৰিস্পি পকৰা।
ঠাণ্ডাৰ বতৰত একদম ৰেডি বনাই। চাব আপোনালোকেও ট্ৰাই কৰি, মই এটা খাই ট্ৰাই কৰি চাওঁ। সেইটো পকাৰা বনাই হৈ গ'ল মোৰ, আৰু মই টেষ্টো কৰিলোঁ। খাবলৈ সঁচাকৈ বহুত বেছি টেষ্টি হয়। যিহেতু পিঠাগুড়ি দিছোঁ সেইটো কাৰণে ক্ৰিস্পিনেছটো বহুত বেছি আহে। আপোনালোকে যি থাকে মানে মেদা বা বেচন সেইবোৰো এড কৰিব পাৰে। যিহেতু মোৰ তাত এভেইলেবল আছিলে পিঠাগুড়ি বা চাউলৰ গুড়ি, চ' সেইটো কাৰণে মই সেইটো এড কৰিছোঁ, আৰু সেইকাৰণে খাবলৈ বহুত ক্ৰিস্পি হৈছে। চ' সেইটো মই এতিয়া ভাতৰ লগত খাম। আপোনালোকে সেইটো ইভিনিঙো খাব পাৰে। গতিকে খাই জনাবচোন কেনেকুৱা লাগিছে। যোনে যোনে ভেদাইলতা নাখায় তেওঁলোকে কম পৰিমাণে ভেদাইলতা এড কৰি দাইলৰ লগত খাই চাবচোন। ইমান এটা গম নাপায় একো, তেনেকুৱা খাবলৈ ভাল লাগে তেতিয়াও। আৰু ভেদাইলতা যিহেতু পেটৰ কাৰণে ভাল, ময়ো তেনেকুৱা শাক পাচলি ভাল নাপাওঁ যিহেতু, কিন্তু তথাপি এইবোৰ বস্তু খাবলৈ মোৰ ভাল লাগে। গতিকে আৰু বাকী গধূলিলৈকে মই কি কৰোঁ সেইটো মই আপোনালোকক দেখুৱাই থাকিম, চ' লগত থাকিব। এয়া আমাৰ ইভিনিং স্নেক্স পাৰ্টি চলিছে, চামোচা পাৰ্টি, য়েই। আৰু এয়া পিঠা মই মাহঁতৰ ফালে গ'লোঁ, তাত জুই ধৰি ধৰি পিঠা ৰেডি কৰি আনিলোঁ। মায়ে হেল্প কৰিলে, মায়ে নাৰিকল ৰুকি দিলে আৰু মই পিঠাখিনি কৰি ল'লোঁ আমি দুটাই মিলি। আৰু এয়া নাৰিকল অলপ বাচি গৈছে, সেইখিনিলে লাড়ু বনাম। আৰু এইটো হ'ল মাকৈ আছিলে, মই আনিছিলোঁ, চ' এইটো পুৰি ল'লোঁ তাতে জুই ধৰোঁতে একেলগে। চ' ব'লক বনোৱা প্ৰচেছত যাওঁ। আৰু এয়া এটা পাত্ৰ, এইটো পিঠা বনাবৰ কাৰণে ইউজ কৰা হয়। আইতাৰ আছিলে, আইতাই মোক দিছিলে। চ' ইয়াতে মই এনেকৈ ধৰণৰ কাপোৰ এখন, মসৃণ কাপোৰ টাইপ লৈ তাত মই ভিজাই অলপ, তাত মই গোটেইখিনি পিঠা দি দিছোঁ। আৰু এয়া বইল হৈ গ'ল মোৰ পিঠা। আৰু এই পাত্ৰটোত পানী থাকে তলত, চ' সেইটো কাৰণে সোনকালে ম'ম' টাইপত একেবাৰে ষ্টিমাৰৰ দৰে হৈ যায়। আৰু এই নাৰিকলখিনি চেনিৰ সৈতে মায়ে এতিয়া অলপ ভাজিব, ভাজি আমি লাড়ু বনোৱা ষ্টাৰ্ট কৰোঁ। এয়া হৈ গৈছে, ইয়াত অলপ চুজিও এড কৰি দিছিলে, চুজিও এড কৰি পেলাই এনেকৈ লাড়ুটো বনালে। পিঠা বনাই মই ৰেডি আৰু খায়ো আছোঁ। যিহেতু আজি আৰু ব্লগটো এইখিনিতে মই সমাপ্ত কৰিলোঁ, আৰু আপোনালোকৰ যাতে বিহুটো খুব ভাল যায় তাকে কামনা কৰিলোঁ। আৰু এবাৰ আপোনালোকৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজিলৈ এৰিলোঁ, বাই বাই।